ভাগ্যর শুকরিয়া আজি হস্তিনাপুরত উকল আন্ধার নমাই দিলে পিতা পিতা ঔষধৰ গুণ পাইছো আৰু কেনিনো যাবলৈ ওলাইছা তুমি কিনো কম মোৰ দুখৰ কথা নালাগা শুনিব দিয়ক হৰি শুনিব বিচাৰিছা যদি শুন আমাৰ ৰজাৰ পৰীক্ষিত অহা 7 দিনৰ ভিতৰত তথ্য সৰ্প দংশন কৰিব আৰু এয়াই মোৰ সোণালী সুযোগ এই ঔষধ আৰু মোৰ মন্ত্ৰৰ বলেৰে ৰজা পৰীক্ষিতক পুনৰ জীৱিত কৰি বোলো অলপ ধনখনক আনি সেইবোলে হস্তিনালৈকে অবুদ্ধি লোভিয়া দিছ তথ্যকে খাব তালৈকো তই সাহ কৰ বেছ সেই হওক এই বট বৃক্ষ দংশন কৰো কেনেকৈ যাওঁ চাওঁ বুজো তোৰ মন্ত্ৰৰ শক্তি দম্ভ নকৰিবি সৰ্প তই জাননে মোৰ মন্ত্ৰৰ শক্তি মোৰ মন্ত্ৰ মানুহজনীৰ বাদে সকলোকে ভুলাব পাৰে তই ইচ্ছা কৰিলে প্ৰমাণ কৰি দেখুৱাম তোৰ অহংকাৰ খৰ্ব কৰি তেন্তে সেই হওক এতিয়া দেখিলি নে বামন এই তক্ষকৰ দংশনত কিদৰে জহি খহি গলে বট বৃক্ষ প্ৰমাণ কি আচৰিত এই তক্ষকৰ দংশনত মুহূৰ্ততে শেষ হ'ব পাৰে সকলো জীৱ এনে তক্ষকৰ দংশনত মুহূৰ্ততে ৰুধিব পাৰে মন্ত্ৰৰ বৰে নাই এনে হ'ব দিব নোৱাৰি পৰীক্ষিতক মৃত্যু ঘটুৱাই নিয়তিকে বাধা দিব নোৱাৰি হে দিছ তোমাক ধন শুনে মই দিম তুমি
তুমি ইয়াৰ পৰা উভতি যোৱা। তুমি হস্তিনালৈ গৈ পৰীক্ষিতকে উদ্ধাৰ কৰি নিয়তি সলনি কৰিব নালাগে। এই মোৰ প্ৰাৰ্থনা তোমাৰ ওচৰত। মোক ধনখন তুমি দিবা। তেনেহ'লে দিয়া। মই মুঠতে ধনখন পালে হ'ল। তাত কোনোবা মৰে জিৰে মোৰ কি প্ৰয়োজন। মই মুঠতে মানুহজনী মানে খালে হৈছে আৰু। এয়া ধন সোণৰ টুকুৰা লোৱাদিছ, আৰু তুমি এতিয়া স্থানে পৰাগমন। ধনখন পাই গলো। আজি মোৰ সমান ভাগ্যৱান আৰু কোনোৱে নাই। হে গুৰু, তুমি যেন মোক কেনেদৰে কৃপা কৰিবা। ভাল বাৰু, মই তেন্তে এতিয়া আহিলোহে। লোৱাদিছ, ময়ো মোৰ কৰ্তব্যত অগ্ৰসৰে। এতিয়া নিয়তিক বাধা দিব কোনেও নোৱাৰে। বৃদ্ধ বিপ্ৰৰ বেশেৰে পৰীক্ষিতৰ মই কাষ চাপুংগৈ। ও হরি প্ৰণাম ঋষিগণ, কল্যাণ নমস্তু। পৰম পূজ্য মাতৃদেৱী গংগাৰ তীৰত উপবিষ্ট হে মহান মহন্ত গুণে খ্যাত পূজনীয় ঋষি সমস্তলৈ মোৰ শ্ৰদ্ধালু সেৱা নিবেদিল। মোৰ মংগলৰ কথা চিন্তা কৰি আপোনাক মহন্ত গুণে ভুষিয়া আহি আজি ভগীৰথীৰ তীৰত মোক নানা দিহা পৰামৰ্শ প্ৰদানিলে। কিন্তু হে ঋষিগণ, মই কৰজোৰে কৰিছোঁ অনুৰোধ। মোৰ প্ৰতি থকাই ব্ৰহ্মশাপ নকৰিব খণ্ডন। নিজ কৰ্ম গুণে লভিছোঁ মই এই ব্ৰহ্মশাপ। সেয়েহে শিৰে ধৰি মুনিৰ বচন লীন হ'ব খোজো মই কৃষ্ণৰ নাম। কৈও কৃষ্ণ কথা লৈলো সবাতি শৰণ। এহিমান আশীৰ্বাদ দিয়া হে ঋষি লোক। নিজ কৰ্মে জন্ম মোৰ জৈতে তৈতে হুক। হে ঋষিকুল, আপোনালোকৰ বিধান যপ ধ্যান অথবা তীৰ্থস্থান মোৰ একোৱেই মনপুত নহ'ল। সেইবাবে ক্ষমিব মোক। জীৱনৰ অন্তিম বেলিকা বিচাৰিছোঁ কেৱল কৃষ্ণৰ পদযুগল। শৰণ কেৱল কৃষ্ণৰ চৰণ। সন্তৰৰ ঘেৰ হেতু বহুবিধ ধৰা ৰূপ দুৰ্জনক বিনাশিবা বলে হৰি হৰি হে তোমাৰ শৰণ নাৱে ভুজখ মান কৰে।
সংসাৰত ভকত গলে হৰি হৰি হে হৰি হৰি হে ৰাজন এই মায়াময় অন্তিত্ব সংসাৰৰ মায়াজাল ভেদ কৰি ভাগৱতৰ শৰণ লোৱা প্ৰভু নাৰায়ণে তোমাক নিশ্চয় উদ্ধাৰ কৰিব সুবৰ্ণ ভিগাৰে পখালিলা হৰি পাদুদলয়া মাথে গন্ধে পুষ্পে ধূপে দীপে উপহারে পূজিলা পৃথিবীনাথে শৰণত ধৰি বুলিনন্ত তুতি মিনতি অনেক ভাবে পৰম সাদৰে আপোনাক নৃপে অৰ্পিলা নিৰপায়ে তথাস্তু আহক এই আসন কৰক হে চিৰপূজ্য ভাগৱত অধিকাৰী দেৱৰ দুৰ্লভ আজি আপোনাৰ দৰ্শনে মোৰ জীৱন ধন্য কৰিলে আপোনাৰ আলাপনে মই যে গতি পাম সেয়া নিশ্চিত মোৰ শতকৌটি অপৰাধ মাৰ্জনা কৰি এই অধমৰ সেৱা গ্ৰহণ কৰক কল্যাণ বস্তু উঠা ৰাজন তোমাৰ প্ৰেম ভক্তিত সন্তুষ্ট সোধা কি জানিব বিচৰা আমাৰ পৰা তুমি আমাক প্ৰশ্ন কৰা আৰু আমি তাৰ যথাযথ উত্তৰ দিম এতিয়া তুমি তোমাৰ নিজ আসন গ্ৰহণ কৰা ভাল কৰিব মুনিবৰ ৰাজন আমি কি কথা শুনিব লাগে কাক স্মৰণ কৰিব লাগে কোন দেৱতাক ভজিব লাগে কি কথা শুনিব লাগে আৰু কোনবোৰ কথা শ্ৰৱণ কীৰ্তনৰ যোগ্য নহয় শুনা ৰাজন তুমি যি প্ৰশ্ন কৰিছা এইয়া মানৱৰ সবাতোতকৈ শ্ৰেষ্ঠ প্ৰশ্ন জগতৰ বহুতো ঋষি মুনিয়ে ব্ৰহ্মা শিৱ দুৰ্গা আদি দেৱতাসকলক শ্ৰেষ্ঠ বুলি ভাবে কিন্তু এইটো সত্য নহয় কেৱল নাৰায়ণহে সমস্ত জগতৰ কাণ্ডাৰী বৃক্ষৰ মূলত পানী দিলে যেনেকৈ ডাল পত্ৰ সবে হয় মুখৰিত তেনেকৈ কৃষ্ণক ভকতি কৰিলে সকলো সন্তুষ্ট হয় একচিত্তে যি হৰিনাম শ্ৰৱণ আৰু স্মৰণ কৰে তেওঁ কলিকৃত সকলো দুখ নাশ হয় মুখ্যৰ সাধন আৰু জগতৰ হিত চিন্তা কৰাটোৱেই সবাতোতকৈ শ্ৰেষ্ঠ
হৰিৰ বিমুখজনৰ পৰিত্ৰাণ নাই মুখৰ সাধনৰ বাবে যি একচিত্তে কৃষ্ণ গুণ নাম কীৰ্তন আৰু তেওঁ পাদ পদ্ম স্মৰণ শ্ৰৱণেই জীৱন জন্মৰ সফল মুখত ৰাম নাম সকলো সময়তে হৰিৰ কথা যাৰ প্ৰেম তেৱে মহা ভাগৱত গুৰুদেৱ মায়ামোহত আৱদ্ধ থাকি মনুষ্যই কিদৰে মুক্তি পাব পাৰে ভক্তনো কোন আৰু ভক্তি কেনেকৈ উদয় হয় শুনা ৰাজন যিজন মানৱে নত্য জন্ম লৈ দুৰ্লভ মনুষ্য জীৱন গ্ৰহণ কৰে তেওঁৱে অনিত্য সংসাৰৰ কথা একো নাজানে যি কৰ্ম মন আৰু বাক্যৰ দ্বাৰা পৰিমাৰ্জিত সেয়ে ভক্ত চাৰিবিধ আত্ম অমানি জিজ্ঞাসু আৰু জ্ঞানীজনে ঈশ্বৰৰ ভজনা কৰি তেওঁৰে আৰাধনা কৰে সেয়ে ভক্তি হে গুৰু আপোনাৰ অনুগ্ৰহত কিঞ্চিত জ্ঞান পাইছো কিন্তু কি উপায়েৰে চিত্ত সিদ্ধি কৰিব পাৰি এই দুৰ্ঘোৰ কলিকালত মনুষ্যৰ কি গতি হ'ব যিহেতু পাপ নষ্ট নহলে কৃষ্ণোৎপত্তি নহয় কলিৰ লোক তৰিব কেনেকৈ কোনটো ধৰ্ম আৰু কোনটো অধৰ্ম কলিত ঈশ্বৰৰ গতি কি হে গুৰুদেৱ মোৰ চিত্ত অধীৰ হৈ গৈছে মোৰ সংশয় আঁতৰ হ'বৰ কাৰণে সকলো কওক গুৰুদেৱ শুনা ৰাজন গুৰুদেৱ কলিত অধৰ্ময়ে ভৰি পৰিব আৰু সহজেই ধৰ্মৰ তিনি চৰণ ভাঙি চতুৰ্থ চৰণকো নষ্ট কৰিব অনাচাৰী লোভীসকলৰ তৃষ্ণা বাঢ়ি দাৰুণ নিদ্ৰয়ভাৱে ৰাক্ষসৰ আচৰণ কৰিব ক্ষুদ্ৰ কৈবৰ্ত বৈশ্য এই তিনি জাতীয় ভকতিৰ কথা নুশুনিব ক্ষুদ্ৰ কৈবৰ্তই মহাহৰিক ভজি অপ্ৰায়সে ঈশ্বৰৰ মহাজ্ঞান লাভ কৰিব তিৰোতাই নিজ স্বামীক এৰি পৰপুৰুষক স্বামী বৰণ কৰিব পাখণ্ডই বেদ পদ দূষিত কৰি ধৰ্ম জ্ঞান বিলাই বহুমান লাভ কৰিব বনৰ তপস্বীসকল গাঁৱৰ বাসিন্দা হ'ব আৰু সন্যাসীসকল মহা ধনলোভী হ'ব ৰজাই প্ৰজাক অত্যাচাৰ কৰিব দুৰ্ভিক্ষত অন্নৰ বাবে প্ৰজা মৰিব আৰু ৰজাই কৰৰ বাবে পীড়ন কৰিব পুত্ৰ কন্যাই পত্নী আৰু স্বামীৰ বাবে নিজ পিতৃ মাতৃকো ত্যাগ কৰিব ৰাজন এনে ধৰণৰ কলংকয়ে কলিত আৱৰি ধৰিব শুনা ৰাজন গুৰুদেৱ কলিক তৰিবৰ বাবে এক কৃষ্ণত পিনে অন্য কোনো উপায় নাই যি নিশ্চিত শুদ্ধ কৰি কৃষ্ণৰ চৰণত ভজিব মহাহৰিয়ে তাতেই তুষ্ট হৈ তেওঁ কলিকৃত সকলো দুখ নাশ কৰিব ৰাজন আমাৰ হৃদয়ত আছে সপ্ত আৱৰণ তাতেই বহি আছে নাৰায়ণ সমস্ত বিশ্ব ব্ৰহ্মাণ্ড ভগৱানৰ সৰ্বাংগত বিদ্যমান গুৰুদেৱ গোটেই দেহ যদি ইন্দ্ৰিয়ৰে ভৰা তেন্তে ভগৱানৰ ৰূপ কেনেকৈ বিৰাজ কৰিব শুনা ৰাজন শৰীৰত ইৰা পিংগলা আৰু সুষমা নামৰ তিনিডাল প্ৰধান নাৰী আছে এই তিনি নাৰীৰ য'তেই মিলন হৈছে সেয়ে তীৰ্থস্থান তাতে ব্ৰহ্মা বিষ্ণু শিৱ তিনিও বিৰাজমান তেন্তে ইন্দ্ৰিয়বিলাকৰো কিবা ৰূপ আছে নেকি শুনা ৰাজন গুৰুদেৱ বাহু সমষ্টিয়ে দেৱগণ কৰ্ণদয়ে দহুধি নাকের অশ্বিনী কুমার নয়নে তর্পণ ভুজগল ব্রহ্মপদ
দন্তই জং আৰু হাস্যই মায়া আদি ইন্দ্ৰিয়গণ দেহতে বিশ্ব আকাৰ আছে। হে গুৰু, আপোনাৰ সান্নিধ্যত মোৰ মনৰ মন দূৰ হ'ল, মোহ অন্ধকাৰ নাইকিয়া হ'ল। আপোনাৰ কৃপাতে মোৰ হৃদয়ত ঈশ্বৰৰ পূৰ্ণ প্ৰকাশ পালে। হে গুৰুজন, এতিয়া দ্বাদশ কণ্ঠ মহাভাগৱতৰ মহাজ্ঞান আমাক কৰক প্ৰদান, যাতে প্ৰভু কৃষ্ণ ভগৱতৰ পূৰ্ণ দৰ্শন লাভ কৰোঁ। শুনা ৰাজন, জ্ঞানং পৰম গৃহং মে য়দ বিজ্ঞানী সমানিতং সৰহস্যং তদঙ্গং স্বগৃহান গতিতং ময়া য়মনহং যথা ভাবু য়দ রূপগুণ কর্মক তথৈ তত্ত্ব বিজ্ঞান নমস্ত তে সদুর গ্রহাত। মুখে ভাগৱত পৰীক্ষিতে পাইলা তেতি ক্ষণে মহাৰাজে আত্মজ্ঞান লভিলা তেতি ক্ষণে মহাৰাজে আত্মজ্ঞান লভিলা শ্ৰৱণ মাত্ৰকে যাৰ পুণ্য লাভ হয় আৰে সেহি ভাগৱত পদ জ্ঞানী জনে সেহি ভাগৱত পদ জ্ঞানী জনে জ্ঞান পিপাসু পাণ্ড নন্দ, এবে ভাগৱতৰ মূৰ্তি শুনা তুমি। প্ৰথমে দ্বিতীয় স্কন্ধে শৰণদূতয়, তৃতীয় চতুৰ্থে যাৰ হুৱে হৃদয়, নাভি দেখে পঞ্চমে ষষ্ঠ হে বক্ষস্থল, সপ্তমে অষ্টমে কৰ কমল যুগল, কণ্ঠ দেখে নৱমে দশমে যাৰ তুণ্ড, একাদশে লাৰক আৰু দ্বাদশে ভৈৰমুণ্ড। হে ন ভাগৱত মূৰতি মনোহৰ তমাল সদৃশ্য বৰ্ণ শ্যাম কলেবৰ। ৰাজন, এই মহাভাগৱতৰ সকলো ব্ৰহ্ম জ্ঞান তোমাক প্ৰদানিলো। এই জ্ঞানৰ বলত তুমিও তৰিলা আৰু আমিও ধন্য হলো। আজিৰ পৰা কলিত মহাভাগৱতৰ দ্বাৰা মনুষ্যৰ মুক্তি পথ সুগম হব। হে গুৰুদেৱ, আপোনাৰ কৃপাতে মোৰ অজ্ঞান আন্ধাৰ আঁতৰি গৈ জ্ঞান নিষ্ঠ হলো। আপোনাৰ শ্ৰী চৰণত মোৰ দণ্ডৱত প্ৰণাম। তথাস্তু। ৰাজন, গুৰুদেৱ, এতিয়া তুমি এই গংগাৰ তীৰতে উত্তৰলৈ মুখ কৰি মাধৱক স্মৰণ কৰি হৃদয় স্থিত হোৱা। শৰীৰ নিশ্চল আৰু মন থিৰ কৰি ব্ৰহ্মময় হৈ ঈশ্বৰক হৃদয়ত সাক্ষাৎ কৰা। তোমাৰ মনোবাঞ্ছা নিশ্চয় পূৰ্ণ হ'ব। আমিও এবাৰ ঋষিগণৰ সহিতে বিৰাহে মানিলো। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়।
জগন্নাথ, আমাক তোমাৰ হৃদয়ত বিলীন হ'বলৈ শক্তি দিয়া, আমাৰ হৃদয়স্থিত হৈ তোমাৰ পূৰ্ণ ভগৱত ৰূপৰ সাক্ষাৎ দিয়া। নমো নমো নাৰায়ণ পূৰ্ণ ভাগৱত হৃদয়স্থিত হোৱা প্ৰভু ময়নাথ ক্ষমা কৰা দুখ মোৰ পহিলো শৰণে মুক্তি নাই গতি নাই তোমাৰ বিহনে। जन्मदशा सरात तेरे ब्रह्म आदि कवये मुहंती जत शुराया तेजवारी व्रीडांग यथा विनिमयो यत्र त्रिशगमिका ध्वन्वजेन सदा निरस्ककुहकं शैत्यपराधि मही। রাজা পরীক্ষিত, প্রভু প্রভু তুমি ভাগৱত পৰমাৰ্থ শুনিলা। প্রভু তোমাৰ সৰ্ব পাপ চূৰ্ণ হ'ল, মৃত্যুৰ অজ্ঞান দূৰ কৰা, জনম মৰণ দেহৰ কৰ্ম, জীৱৰ শৰীৰ গুণ কৰ্ম মনেহে সৰ্জন কৰে আৰু মন মায়াই সৰ্জন কৰে। দেহ মন কৰ্ম আত্মা যেতিয়া সংযোগ হয় তেতিয়া জীৱই দুখ সুখ কৰে। আত্মাৰ কিন্তু জনম মৰণ নাই। পৰীক্ষিত, প্রভু যিমান পৰমাৰ্থ তত্ত্ব তুমি পালা তাকেই মানে চিত্ত থিৰ কৰা। তুমি আমাৰে অংশ, সেয়েহে আমাক সদা হৃদয়ত স্থান দিবা। আজিৰ পৰা তুমি মায়া শূন্য হৈ ঈশ্বৰকো চিনিলা আৰু নিজকো জানিলা। তোমাৰ আত্মা আজিৰ পৰা আমাতে বিলীন হৈ পৰিব। এই সৃষ্টিৰ আজিৰ সৰ্বত্ৰ আমি বিৰাজমান। আমাতে আদি, আমাতে অন্ত, আমি এই সৃষ্টি, আমি এই ধর্ম, আমি এই পূর্ণ ব্রহ্ম মহা ভগবত। দেখা দেখা সর্বজন ঈশ্বর পরীক্ষিত মহারাজে ভাগবত প্রভু প্রভু কি মনোরম, কি অপূর্ব রূপ
জগত পালক ভগৱত ৰূপী মাধৱৰ এই পৰীক্ষিতৰ হৃদয়ত আহি দিলাহি দৰিখন। এতিয়া আৰু নকৰো অপেক্ষা, গুৰুৰ আদেশ মানি ময়ো হওঁ সমাধি। ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। বিদ্ধ বিপ্ৰৰ বেশত শত সহস্ৰ সেনাৰে প্ৰাচীৰ ভেদ কৰি উপস্থিত হল সিয়েই ভগীৰথীৰ তীৰত। ৰাজা পৰীক্ষিতে ধ্যানত মগ্ন, এই সুযোগতে দংশন কৰি পৰীক্ষিতক প্ৰতিশোধৰ দাবাত মোৰে কৰিম শান্ত। কি আচৰিত, মই পৰীক্ষিতত কাষ চাপিব পৰা নাই, এয়া কেনেকৈ সম্ভৱ? হ'ব নেকি ব্যৰ্থ মুনিৰ বচন? হে প্ৰভু, মই একো বুজিব পৰা নাই, মোক পথে দেখুৱাই দিয়া প্ৰভু, পথে দেখুৱাই দিয়া। শুনা তথ্য, তুমি প্ৰতিশোধৰ অগ্নিলৈ পৰীক্ষিতৰ কাষ চাপিব নোৱাৰা। পৰীক্ষিতে মহাভাগৱতৰ ব্ৰহ্মজ্ঞান লাভ কৰি ভগৱন্তৰ সান্নিধ্য লাভ কৰিলে। তোমাৰ দ্বাৰা পৰীক্ষিতক দংশন সেয়া তোমাৰ এক কৰ্তব্যহে মাত্ৰ, আৰু পৰীক্ষিতৰ বিধিৰ লিখন সেয়েহে প্ৰতিশোধৰ কথা ত্যাগ কৰি কৰ্তব্যৰ কথা চিন্তা কৰা, অন্যথা তোমাৰ এই অমংগল হ'ব। সঁচা কথা আকাশবাণীয়ে দিলে সুকীয়াই। প্ৰতিশোধৰ অগ্নিত দহি মই নিজকে যেন পাহৰি পেলাইছিলো। আজিহে মোৰ জ্ঞান চকু মুকলি হ'ল। পৰীক্ষিতৰ দৰে পুণ্য আত্মাকে দংশন কৰাটো মোৰ এক কৰ্তব্যহে মাত্ৰ। কিন্তু ইউ যেন এক মৰ্মান্তিক। হে ৰাজা পৰীক্ষিত, তুমি মহাভাগৱত লাভ কৰি ভগৱন্তৰ পুণ্য সাক্ষাৎ লভিলা। তোমাৰ দৰে পুণ্য আত্মাক এই তক্ষকৰ শত সহস্ৰ প্ৰণাম। ক্ষমা কৰিব ৰাজা, নিষ্কৰ্তব্য কৰি পূৰণ মুনিৰ ব্ৰহ্ম বাক্য ৰক্ষা কৰিবই লাগিব। হে প্ৰভু, মোক মোৰ কৰ্তব্য পূৰণ কৰিবৰ হেতু শক্তি দিয়া। হে প্ৰভু, মোক মোৰ কৰ্তব্য পূৰণ কৰিবৰ বাবে শক্তি দিয়া। তক্ষকে প্ৰতিজ্ঞা পালি কৰিলা দংশন। যোৱা ৰাজা, তুমি পুণ্য আত্মাই মুক্তি লাভ কৰক। জগতৰ তোমাৰ গুণগান প্ৰচাৰ হওক।
যাতে মহাভাগৱত প্ৰচাৰ হৈ কলিৰ মনুষ্য পথত মুক্তি লাভ যাওঁ পৰীক্ষিতৰ দেহ সৎকাৰ কৰাৰ ব্যৱস্থা কৰোঁগৈ।